প্ৰিয় শ্ৰোতাবৃন্দ, আজি আমি আলোচনা কৰিম শুনি বেয়া লগা কিন্তু সত্য, অৰ্থাৎ অপ্ৰিয় সত্য কিন্তু বাস্তৱ। আজিৰ দিনটোত সমগ্ৰ বিশ্বত মানৱ জীৱনৰ বাবে আটাইতকৈ জ্বলন্ত সমস্যা বা আটাইতকৈ ভয়াৱহ সমস্যা কি বুলি যদি আমি এটা শব্দত যদি কাৰোবাক সোধোঁ, তাৰ উত্তৰ কেৱল এটা শব্দতে আমি পাম, সেইটো হ'ল অধৈৰ্য বা ধৈৰ্যহীনতা। এই অধৈৰ্য বা ধৈৰ্যহীনতাৰ মুখ্য কাৰণ কি হ'ব পাৰে বাৰু? ইয়াৰ কাৰণ কেইবাটাও, যেনে অপচন্দ, কিছুমান নিৰ্দিষ্ট অনুভূতিৰ প্ৰতি ভয় ভাৱ, আৰু যিকোনো কৰ্মৰ দ্বাৰা সেই অনুভূতিৰ পৰা ৰক্ষা পোৱাৰ প্ৰচেষ্টা, আৰু আকাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ বিচৰা চমু পথ অৰ্থাৎ শ্বৰ্টকাট। ইয়াৰ লগত জড়িত হৈ থকা অন্যান্য কিছুমান উপাদান হ'ল যেনে অস্থিৰ আৱেগিক অৱস্থা, মানসিক চাপ বা মেণ্টেল ষ্ট্ৰেছ, অস্বাভাৱিক আশা বা আকাংক্ষা, আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ ইচ্ছা। এই অধৈৰ্য বা ধৈৰ্যহীনতাৰ নিয়ন্ত্ৰণৰ উপায়নো কি হ'ব পাৰে? ইয়াৰ উপায়সমূহৰ ভিতৰত আমি লেখত ল'বলগীয়া উপায় হ'ল ধৈৰ্যহীন অনুভূতি কেনেকৈ আহিছে তাক আত্ম অন্বেষণ কৰিব লাগিব, অৰ্থাৎ চেল্ফ এক্সুৱেলাইজেশ্যন কৰিব লাগিব, অৰ্থাৎ নিজে সেই পৰিস্থিতি সুস্থিৰভাৱে চিন্তা কৰি ক'ব লাগিব যে মোৰ ধৈৰ্য কিয় কমিছে। মোৰ পৃথিৱীৰ 99% মানুহৰে ধৈৰ্য শক্তি কমি আহিছে, এইটোৱে বাস্তৱ। ইয়াৰ কাৰণ কিন্তু আনে দিব নোৱাৰে, আমি নিজে তাৰ কাৰণ উদ্ঘাটন কৰিব লাগিব। দ্বিতীয়তে, যি বস্তুৱে মাত্ৰাধিক সময়লৈকে আৰু অধৈৰ্যক উৎসাহিত কৰিছে, যিটো বস্তুৱে আমাৰ দিনটোত মাত্ৰাধিক সময় লৈছে, অৰ্থাৎ যিটো বস্তুৰ প্ৰতি আমি প্ৰয়োজনতকৈ বেছি ব্যস্ত হৈছোঁ, আৰু সেই ব্যস্ততা অন্যান্য দিশৰ প্ৰতি আমাক অধৈৰ্যক উৎসাহিত কৰিছে, তাক জানিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব। তৃতীয়তে, বিকল্প আৱেগ আৰু অভ্যাস গঢ়ি তুলিব লাগিব, অৰ্থাৎ আমি আৱেগিকভাৱে কিবা এটা বিশেষ বস্তুৰ প্ৰতি যদি মাত্ৰাধিক আকৰ্ষিত হৈছোঁ, তেতিয়াহ'লে সেই আৱেগ আমি অন্য এটা আৱেগলৈ শ্বিফ্ট কৰিব লাগিব, অন্যথা আমাৰ সেই অভ্যাস ত্যাগ কৰি পেলাই বিকল্প অভ্যাস আমি গঢ়ি তুলিব লাগিব। চতুৰ্থতে, প্ৰত্যেক দিনে নিজৰ দৈনিক কাৰ্যসূচীৰ মূল্যায়ন কৰিব লাগিব, অৰ্থাৎ আজিৰ দিনটোত মই কি কৰিলোঁ আৰু কি নকৰিলোঁ, অৰ্থাৎ সন্ধিয়া বা ৰাতি শোৱাৰ আগমুহূৰ্তত আপুনি দিনটোৰ কৰ্ম বা কাৰ্যসূচীৰ বিশ্লেষণ কৰক আৰু তাৰ মূল্যায়ন কৰক। আপুনি কি ভাল কাম কৰিলে দিনটোত আৰু কি অদৰকাৰী বা যে অপ্ৰয়োজনীয় কামত ব্যস্ত হৈ থাকিলে। নেক্সট, সুকৰ্মক উদযাপন কৰক। আপুনি যদি আজি ভাল কাম কৰিছে তাক চেলিব্ৰেট কৰক, উদযাপন কৰক। আজি মই এইটো অন্ততঃ ভাল কাম কৰিলোঁ, তাক আপুনি উদযাপন কৰক, আৰু আপোনাৰ যিটো বেষ্ট ৱৰ্ক বা নিজৰ সৰ্বোত্তম কৰ্ম আনৰ আগত প্ৰকাশ কৰক, যে মই আজি এইখিনি কৰিলোঁ, বা আনৰ লগত শ্বেয়াৰ কৰক, উৎসাহিত কৰক। তাৰ উপৰিও অন্যান্য আছে। আমাৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে কেইটামান আমি অন্যান্য উপায় গ্ৰহণ কৰিব পাৰোঁ, যেনে মেডিটেশ্যন কৰা, দৈনিক ব্যায়াম কৰা, বা প্ৰত্যেক দিনাই নিজৰ ওপৰত প্ৰতিজ্ঞা কৰা যে কেৱল মাত্ৰ আজিৰ দিনটোত মই কেৱল উপযোগী কৰ্মহে কৰিম, মাত্ৰ আজিৰ দিনটোৰ বাবে মই
কেৱল উপযোগী কৰ্মই কৰিম, যিটো কৰ্মই মোৰ জীৱনৰ কাৰণে উপকাৰী সেই কৰ্মহে কৰিম। যিটোৱে মোৰ জীৱন জীয়াই থকাৰ ক্ষেত্ৰত উপকাৰ সাধন কৰিব সেই কৰ্মহে কৰিম। তেতিয়া দেখিব এই অধৈৰ্য নামৰ ব্যাধি আমাৰ পৰা আঁতৰি যাব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।